চাওক, মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ যোৱাকালিৰ কেবিনেটৰ সিদ্ধান্তত এই কথাটো উদঙাই দিছে যে তেখেতে হোম মিনিষ্টাৰ হিচাপে এজন ব্যৰ্থ হোম মিনিষ্টাৰ। তেখেতৰ হোম ডিপাৰ্টমেণ্ট ঠিক ঠাকমতে চলি থকা নাই। তেখেতৰ পুলিচ প্ৰশাসনে সঠিকভাৱে কাম কৰিব পৰা নাই বা তেখেতে কৰিব দিয়া নাই। এতিয়া তেখেতে পুলিচ প্ৰশাসনৰ যি কাম আছিল সেই কামখিনি সৰ্বসাধাৰণ ৰাইজৰ হাতত এৰি দিব বুলি তেনেকুৱা ধৰণৰ সিদ্ধান্তই বুলি ক'ব লাগিব। আৰু এইটো এটা মানে চিন্তনীয় বিষয়, বহুত সেন্সিটিভ কথা যে এখন ৰাজ্য য'ত সংবিধান মতে আমাৰ ৰাষ্ট্ৰখন চলে, আইনৰ শাসন য'ত চলে, তাতে তেখেতে আইনৰ শাসনবিলাক আঁতৰাই পুলিচ প্ৰশাসনৰ দায়িত্বৰ পৰা তেখেতসকলক মানে অব্যাহতি দি এতিয়া নিজে তেখেতে পাব্লিকৰ হাতত মানে মৰণাস্ত্ৰ উঠাই দিব বিচাৰিছে। যিটো সিদ্ধান্ত লৈছে যোৱাকালি তেখেতে, এইটো মই ভাবোঁ আত্মঘাতী সিদ্ধান্ত। আজি বহু সময় শুনা যায় কিছুমান মানুহে মদ চদ খাই আহি টুলুং মুলুং কৰি নিজৰ পত্নীক মাৰপিট কৰে। বহুত সময় মহিলাসকলে অভিযোগ কৰে যে মতা মানুহজন মদ পানী খাই ৰাতি আহি উৎপাত কৰে, মাৰপিট কৰে, ঘৰৰ পৰা উলিয়াই দিয়ে। এতিয়া যদি তেনেকুৱা এচাম মানুহৰ হাতত মৰণাস্ত্ৰ গৈ পায় আৰু মদ পানী খাই ৰাতি উৎপাত কৰি টুলুং মুলুং কৰি আহি নিজৰ স্ত্ৰী পৰিবাৰ ল'ৰা ছোৱালীৰ লগত কি ঘটনা ঘটিব পাৰে, এই কথা বাৰ্তাবিলাকো কিন্তু মুখ্যমন্ত্ৰী চিন্তা কৰিব লাগিছিল। বা এনে গাঁৱত থাকিলে, এটা সমাজত থাকিলে মানুহৰ লগত কেতিয়াবা দুকথা হয়, সামান্য কথা কাটাকাটি হয়। তেতিয়া মৰণাস্ত্ৰ যেতিয়া আপুনি কিছুমান মানুহৰ হাতত তুলি দিব আৰু সেইসকল মানুহে ইয়াৰ যদি মিছ ইউজ কৰে, তেতিয়াহ'লে পৰিৱেশটো কি হ'ব পাৰে, নিজৰ মাজতে কেনেকুৱা ধৰণৰ এটা পৰিৱেশলৈকে আমাৰ চিটুৱেশ্যনটো হৈ যাব পাৰে, এই কথা বাৰ্তাৰ প্ৰতি লক্ষ্য নাৰাখি তেখেতে হিন্দু মুছলমানৰ খেল খেলি তেখেতে খিলঞ্জীয়া অখিলঞ্জীয়া আৰু কিবা কিবি শব্দবিলাক কৈ তেখেতে এচাম মানুহৰ অনুকম্পা আদায় কৰাৰ যিটো চেষ্টা, হতাশাত ভুগিছে। সন্মুখত নিৰ্বাচন, তেখেতে হয়তো আসন্ন বিপদ দেখিছে। তাৰ পৰা মুক্তি পাবলৈ এতিয়া যিবিলাক সিদ্ধান্ত তেখেতে লৈ আছে, এই সিদ্ধান্তবিলাক সঠিকভাৱে হৈ থকা নাই। মই ভাবোঁ পুলিচ প্ৰশাসনত কৰিব লগা কামখিনি তেখেতে পাব্লিকৰ হাতত এনেকুৱা তুলি দিয়াটো নিজেই ব্যৰ্থতাটো স্বীকাৰ কৰা ৰ'ব। আৰু বাকী থাকিল যে মাৰণাস্ত্ৰৰ লাইচেঞ্চ, এইটোতো আছেই, ছিষ্টেম আছেই আমাৰ। এইটোতো আৰু এনেকুৱা নতুন কোনো কাহিনী নহয় যে তেখেতে খুব কিবা ডাঙৰ এটা এহচান কাৰোবাৰ ওপৰত কৰিলে। এইটো অলৰেডি আমাৰ ভাৰতবৰ্ষৰ বা এইটো আমাৰ মৰণাস্ত্ৰ ব্যক্তিগতভাৱে কোনোবা ৰাখিব পাৰে, তাৰ বিধিগতভাৱে তাৰ ব্যৱস্থা আছে। এতিয়া কোনোবা মানুহ যদি তেনেকুৱা ইয়াৰ দৰকাৰ বুলি ভাবে, তেখেতসকলে এপ্লাই কৰিলে পুলিচ প্ৰশাসনে সেই কথাখিনি চালি জাৰি চাই সেইজন ব্যক্তিক দিব পাৰি না নাই, তেখেতৰ এই বস্তুৰ প্ৰয়োজন আছে না নাই, এই কথা বাৰ্তাবিলাক চালি জাৰি চাই এতিয়াও শহ মানুহৰ হাতত আছে। এতিয়াও আপোনাৰ ধুবুৰী, গোৱালপাৰা, বৰপেটা বহুত মানুহৰ হাতত এতিয়াও হয়তো আছে। এতিয়াও হয়তো কৰিমগঞ্জ বা আৰু অন্যান্য পকেটৰ যিবিলাক নাম তেখেতে কৈছে, সেই অঞ্চলৰ কিছুমান মানুহৰ হাতত লাইচেঞ্চ থকা বন্দুক বা পিষ্টল এইবিলাক আছে। গতিকে এইটো নতুন কোনো কাহিনী নহয় যে তেখেতে আৰু নতুন কিবা কৰি দিলে। কিন্তু এতিয়া যি নামত তেখেতে দিব বিচাৰিছে আৰু যেনেকুৱা আলু পিঁয়াজৰ দৰে সুলভ কৰি তেখেতে দিব বিচাৰিছে আৰু কোনসকল মানুহৰ হাতত তেখেতে তুলি দিব বিচাৰিছে, এই কথাটোৱে চিন্তনীয়। মই ভাবোঁ মুখ্যমন্ত্ৰী যি ভাবি তেখেতে কৰি আছে, নিজে গাঁত খান্দিলে গাঁতত নিজে কিন্তু নিজে পৰা যায়। গতিকে তেখেতে এই সিদ্ধান্তটো বাতিল কৰি অলৰেডি যিটো ছিষ্টেম আছে, সেই ছিষ্টেমৰ মাজেদি কোনো ব্যক্তি যদি প্ৰয়োজন বোধ কৰে যে মোক মাৰণাস্ত্ৰ লাগে বা পিষ্টল বন্দুক লাগে, তেখেতে এপ্লাই কৰিলে পুলিচ প্ৰশাসনে চালি জাৰি চাই বিধিগতভাৱে যেনেকৈ দি আহিছিল তেনেকৈ দি থাকিলেই ভাল। নতুনকৈ তেখেতে যিটো টেগ লগাই দিব বিচাৰিছে, এই সাম্প্ৰদায়িক তেখেতৰ এই সিদ্ধান্ত, তেখেতৰ এই ইনটেনশ্যন লৈ যিটো সিদ্ধান্ত, এইটো বাতিল কৰিলে ভাল হ'ব ৰাজ্যখনৰ কাৰণে, তেখেতৰ কাৰণেও, জনগণৰ কাৰণেও। এইটো তেখেতৰ এই চব নাটক মানুহে বুজি পায়। আজি আপোনালোকে পুলিচ প্ৰশাসন আছে, বৰপেটাত SP আছে, তেখেতৰ নিজৰ ঘৰৰ মানুহ, গোৱালপাৰাত SP আছে, ধুবুৰীত SP আছে, বঙাইগাঁৱত SP আছে, দক্ষিণ শালমাৰাত SP আছে, এখেতসকলৰ আণ্ডাৰত বহু DSP আছে, এখেতসকলৰ থানাবিলাকত OC আছে, পুলিচ কনষ্টেবল আছে, হাজাৰ হাজাৰ আছে। আৰু এইসকল কোন? তেখেতৰ আণ্ডাৰতে কাম কৰি আছে তেখেতসকলে। তো তেখেতে দেখাব পাৰিব নেকি যে এই জিলাবিলাকত 100, 200, 500 এই তেখেতৰ আজি 25 বছৰে তেখেতে মন্ত্ৰী হৈ আছে।
2001 চনৰ পৰা মই কংগ্ৰেছ আৰু বিজেপি দুয়োটা কাৰ্যকালৰ কথা কৈছোঁ। এই দুয়োটা কাৰ্যকাল তেখেতৰ এই 25 বছৰ কাৰ্যকালত 25টা কেছ তেখেতে দেখাব পাৰিব নেকি এই জিলাকেইটাত যে এনেকুৱা আমি জীৱনৰ ভয়ত আমি অসুৰক্ষিত অনুভৱ কৰিছোঁ, গতিকে কোনোবাই SP বা থানাত তেনেকুৱা কেছ আজিৰ পৰা হয়তো তেখেতে কেছ বনাব পাৰিব। এতিয়া তেখেতে নাটকীয়ভাৱে কেছ আজিৰ পৰা এনেকুৱা ধৰণৰ কেছ বনাব পাৰিব, তেখেতৰ বিজেপিৰ ৱৰ্কাৰক দি আৰু কাবাক দি এইসব কৰিব পাৰিব। কিন্তু মই তেখেতক এইটো প্ৰত্যাহ্বান জনাইছোঁ, যোৱা 20 বছৰৰ শ্বেতপত্ৰ প্ৰকাশ কৰক তেখেতে। হয়, ছুটফুট ঘটনা হৈ থাকে, এইটো ছুটফুট ঘটনা অকল যে বৰপেটা, গোৱালপাৰা, ধুবুৰী, বঙাইগাঁৱত হৈছে তেনেকুৱা নহয়, এইটো কামৰূপতো হৈ থাকে, শিৱসাগৰতো হৈ থাকে, যোৰহাটো হৈ থাকে, সব জেগাতে আপুনি পাব এইবিলাক ঘটনা চলি আছে। চুৰো হৈ আছে, ডকাতি হৈ আছে, ৰেপো হৈ আছে, মাৰ্ডাৰো হৈ আছে, বা ঠগাঠগি হৈ আছে। সকলো জিলাতে এই সব কাণ্ড হৈ থাকে, কম বেছি, ক'ৰবাত অলপ বেছি, ক'ৰবাত অলপ কম, এনেকুৱা ধৰণৰ। তো তেখেতক মই প্ৰত্যাহ্বান জনাইছোঁ যে যোৱা 25 বছৰ যি অঞ্চলবিলাকৰ কথা কৈছে আপুনি, থ্ৰেড হৈ আছে, যি অঞ্চলবিলাকৰ সৰ্বসাধাৰণ খাটি খোৱা কৃষকসকলৰ ওপৰত আপুনি ব্লেম দি আছে, সেই অঞ্চলবিলাকৰ আপুনি 25 বছৰত 25টা কেছ এখন জিলাত নহয় 20খন জিলাৰ পৰাই আপুনি 25টা কেছ দেখাই দিয়ক, যেনেকুৱা লাইভ থ্ৰেড লৈ আহি তেখেতসকলে থানাত উঠিছে, তেখেতসকলে কেছ ফাইল কৰিছে, SPৰ ওচৰত গৈছে, দেখাব নোৱাৰে তেখেতে। গতিকে এইবিলাক তেখেতৰ মানে যুক্তিহীন কথা, এইটো তেখেতে পলাৰাইজ কৰিব বিচাৰিছে, এচাম মানুহৰ তেখেতে সমৰ্থন আদায় কৰিব বিচাৰিছে। কিন্তু মই ভাবোঁ নহ'ব, তেখেতে ব্যৰ্থ হ'ব। তেখেতৰ এই কাণ্ড কাৰখানাক কোনেও ভাল পাই থকা নাই। অকল মই যে প্ৰতিবাদ মানে বিৰোধ কৰিছোঁ তেনেকুৱা কথা নহয়। মই ভাবোঁ সচেতন নাগৰিক প্ৰত্যেকজনে, বিজেপি কৰাই হওক, AGP কৰাই হওক, আৰু বেলেগ কোনোবা দল কৰাই হওক, নকৰাই হওক, সেইসকলেও এই কথাটো ভাল নাপাব। কিয়নো এচাম মানুহৰ হাততে বন্দুক পিষ্টল পৰিলে, মদ পানী খাই আহি, এচাম কৈছোঁ দে, মই সকলৰ কথা কোৱা নাই, মদ পানী খাই আহি নিজৰ স্ত্ৰী, পৰিবাৰ, ঘৰৰ মানুহক মাৰপিট কৰি যেনেকৈ উৎপাত এতিয়াও চলি থাকে এইবিলাক, আৰু সেইসকলৰ হাতত যদি মৰণাস্ত্ৰ পৰে, তেনেহ'লে কেনেকুৱা ধৰণৰ ঘটনা সেইসকলৰ ঘৰত ঘটিব পাৰে। বেলেগক ক্ষতি কৰাৰ কাৰণে হয়তো মুখ্যমন্ত্ৰীয়ে হাতত তুলি দিব বিচাৰিছে, কিন্তু সেই নকৰি এইসকলৰ ঘৰৰ নিজৰ ফেমিলিত যেতিয়া ক্ষতি হৈ যাব, এই কথাটো কোনে সহ্য কৰিব। গতিকে মই ভাবোঁ ইয়াৰ সবেই বিৰোধিতা কৰা দৰকাৰ। সকলো দল সংগঠন, সকলো সচেতন নাগৰিক মুখ্যমন্ত্ৰীৰ এই সিদ্ধান্ত বাতিল কৰাৰ কাৰণে মুখ্যমন্ত্ৰীক জনাই দিয়া দৰকাৰ। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।